কাছাৰৰ ফুলেৰটোল আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰাৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা দলে ভূপেন কুমাৰ বৰাৰ নেতৃত্বত এটা দলে ৰাহুল গান্ধীক সাক্ষাৎ কৰিলে আৰু সেই সময়তে ৰাহুল গান্ধীক বহুখিনি কথা অৱগত কৰিলে। কুম্ভীৰগাঁও বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত ৰাহুল গান্ধীয়ে ফুলেৰটোলৰ সেই আশ্ৰয় শিবিৰলৈ আহিল আৰু সেই লোকসকলক পৰ্যাপ্ত পৰিমাণে সহায় কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিলে ৰাহুল গান্ধীয়ে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এই ক্ষেত্ৰত তেওঁলোকক যে সহায় কৰিব সেই ক্ষেত্ৰত ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে। একেটা সময়তে ৰাহুল গান্ধী যিটো সময়ত ফুলেৰটোলৰ আশ্ৰয় শিবিৰত লগ পাইছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সেই সময়ত অসমৰ বান পৰিস্থিতিক লৈ লোকসভাৰ মজিয়াত ৰাহুল গান্ধীয়ে এই বিষয়টো গুৰুত্ব সহকাৰে যাতে উত্থাপন কৰে তাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃবৰ্গই লোকসভাৰ বিৰোধী দলৰ দলপতিগৰাকী। ইতিমধ্যে ৰাহুল গান্ধীয়ে এই সমস্যাসমূহ সমাধান কৰাৰ আশ্বাসো প্ৰদান কৰিছে আৰু অসমৰ বানপানী সমস্যাক লৈ এটা গুৰুত্বপূৰ্ণ ভূমিকা লোকসভাৰ মজিয়াত ৰাহুল গান্ধীয়ে ৰূপায়ণ কৰিব সেই সন্দৰ্ভতো আশ্বাস প্ৰদান কৰিছে। ইফালে ফুলেৰটোলৰ আশ্ৰয় শিবিৰত যিসকল শৰণাৰ্থী আছে তেওঁলোকক পৰ্যাপ্ত পৰিমাণে সহায় কৰিবলৈ ৰাহুল গান্ধীয়ে নিৰ্দেশ প্ৰদান কৰাৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এই ক্ষেত্ৰত ইতিমধ্যে তৎপৰতা অৱলম্বন কৰিছে। আৰু লগতে আমি আপোনালোকক জনাব বিচাৰিছোঁ কাছাৰৰ ফুলেৰটোলত ৰাহুল গান্ধীক যেতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই স্মাৰক পত্ৰ প্ৰদান কৰি এই সমগ্ৰ বিষয় সন্দৰ্ভত বান পৰিস্থিতিৰ সন্দৰ্ভত আৰু বান পৰিস্থিতিক লৈ কেনেদৰে লোকসভাৰ মজিয়াত বক্তব্য ৰাখিব লাগে বা ৰাখিব পাৰি সেই সন্দৰ্ভত আহ্বান জনালে আৰু ইয়াৰ পৰৱৰ্তী সময়ত ভূপেন কুমাৰ বৰাই ৰাহুল গান্ধীৰ কি আশ্বাস প্ৰদান কৰিলে ৰাহুল গান্ধীয়ে সেই সন্দৰ্ভতো মুখ খুলিছে, সেই সন্দৰ্ভতো মন্তব্য কৰিছে। প্ৰথম আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত এটা আমি দলে আলোচনা কৰোঁ আৰু আমি এখন স্মাৰক পত্ৰ দিছোঁ। প্ৰথম কথাটো হৈছে যে অসমে যোৱা 5 বছৰ কেন্দ্ৰৰ পৰা যথেষ্ট বানপানী গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰই গুৰুত্ব নিদিয়াৰ কাৰণে, পৰ্যাপ্ত পুঁজি মোকলাই নিদিয়াৰ কাৰণে ৰাজ্য চৰকাৰ আজি নিৰূপায়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুঁজি দিল্লীৰ পৰা মোকলাই আনিব নোৱাৰে। সেইকাৰণে আমি ৰাহুল গান্ধী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আপুনি অসমৰ ৰাইজৰ স্বাৰ্থত দিল্লীত সংসদৰ মজিয়াত হেঁচা প্ৰয়োগ কৰি আমাৰ অসমৰ যিখিনি প্ৰাপ্য পুঁজি যিখিনি অনাদায় হৈ আছে সেই পুঁজি যাতে অতি শীঘ্ৰে মোকলাই দিয়াত আপুনি আগভাগ লয় সেইটো আমি অনুৰোধ কৰিছোঁ আৰু তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰিম বুলি কৈছে। ইতিমধ্যে তেখেতে নিজৰ এক চেণ্ডেলত সেই কথাটো প্ৰকাশ কৰিছে। দ্বিতীয়তে তেখেতে দুটা আপোনাৰ মণিপুৰৰ শৰণাৰ্থী শিবিৰ, এটা অসমত আছে, এটা মণিপুৰৰ ফালে আছে জিৰিবামত, দুইটা শিবিৰতে তেখেত যায়। তাৰ ৰাইজে মূলতে তেখেতক বাৰে বাৰে অনুৰোধ কৰিছে যে আমাক শান্তি লাগে আৰু আমাক ঘৰবিলাকলৈ ঘূৰি যোৱাৰ এটা পৰিস্থিতি লাগে আৰু ঘৰলৈ ঘূৰি যোৱাৰ পিছত যাতে পুনৰবাৰ আমাৰ জীৱনৰ প্ৰতি ভাবুকি নাহে, পুনৰ যাতে অশান্তি নহয় তাৰ নিশ্চিতি প্ৰদান কৰিব লাগে আৰু সেইখিনি মূলতে আলোচনা হৈছে। আৰু লগতে আমাৰ এটা কেম্পত এইটো আছে যে ফুলেৰটোল কেম্পত খাদ্য সংকটত ভুগিছে, 2জন ৰোগী হস্পিটেলত আছে, দৰৱ পোৱা নাই বুলি কৈছে। সেইকাৰণে আমাক কংগ্ৰেছ দলক কৈ থৈ গৈছে আমাৰ দলৰ নেতৃত্ব, এতিয়া মোৰ লগত আমি যাম আকৌ ফুলেৰটোল কেম্পলৈ। তাত যিখিনি খাদ্য অভাৱ আছে আৰু দৰৱৰ যিখিনি অভাৱ আছে সেইখিনি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা যোগান ধৰিবলৈ সিদ্ধান্ত লৈছোঁ। মূলতঃ তেখেতে কোনবিলাক বিষয়ৰ ওপৰত পৰ্যবেক্ষণ কৰিছে বা নহয়, গোটেই কথাবিলাক তেখেতসকলে বৰ্ণনা কৰিছে। ৰাহুল গান্ধীৰ আগত ঘটনা কেনেকৈ ঘটিছিল আৰু সমস্যা সমাধানৰ উপায় কি, আৰু তেওঁলোকেও সকলোৱে কৈছে যে আমি শান্তি বিচাৰোঁ, কিন্তু শান্তি আমি বিচাৰিলে নহ'ব, নেতৃত্বয়ো বা চৰকাৰেও ইয়াত আগভাগ ল'ব লাগিব। চৰকাৰে আগভাগ লোৱা নাই বুলি কৈছে। ৰাহুল গান্ধী ডাঙৰীয়া অহাৰ কাৰণে তেওঁলোকে ভূয়সী প্ৰশংসা কৰিছে আৰু এই সমস্যাটো সমাধান কৰি দিবৰ কাৰণে শান্তি প্ৰতিষ্ঠা কৰাত আগভাগ ল'বৰ কাৰণে তেখেতক সকলো অনুৰোধ কৰিছে। বাকী ৰিলিফ বা অন্যান্য কথাবিলাকতকৈও চবতছে তেওঁলোকে গুৰুত্ব দিছে শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যাতে চৰকাৰেও আগভাগ লয়, ৰাহুল গান্ধী ডাঙৰীয়া আগভাগ লয়। আৰু আজি ৰাহুল গান্ধী যোৱাৰ পূৰ্বে মণিপুৰৰ জিৰিবামত ৰাতিপুৱা উগ্ৰপন্থীয়ে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল। এইটো কি কেনেকুৱা মানে মিনিং কৰিব বিচাৰে ৰাহুল গান্ধী যোৱাৰ বিৰোধিতা কৰিছিল? এইটো মই এতিয়া নকওঁ, মই গোটেই বস্তুটো ভালকৈ ধৰিব পৰা নাই।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।